বাহ এইটো গৰুটো মৰি আছে ন নাই নাই মৰা নাই বহু নম্বৰ অৱস্থা এনেকুৱা অৱস্থা এই ভিডিঅ' বনি গৰু আনিছে ইহঁতে কেইটা 9টা 10টা এইফালে এটা পৰি আছে সেইটো ইমান সেফটি নোহোৱাকে তহঁতি গৰু নিছ কেলে হে এনেকে গৰু নিয়ে দে পুলিচলৈ ফোন কৰ এনেকে গৰু নিয়ে হে তহঁতি সেফটিটো তহঁতি প্ৰথম ফাৰ্ষ্ট সব কৈ থোৱা আছে সব এইটো কেনেকে উঠাবলগীয়া হৈছে চাওক এইটো অৱস্থা নাই ক'ৰ পৰা আনিছ তহঁতি ঐ ক'ৰ পৰা আনিছ হে নামচাই পৰা এনেকে পেলাই লৈ আহিছ গোটেই গৰু আৰে অৱস্থা নাই হয় আজি দিনৰ 3 বজাত বৰডুমচা পেঙেৰি ৰাজপথত আমি এখন গৰু গাড়ী নিৰীক্ষণ কৰোঁ আৰু গৰু গাড়ীখন আমি ৰখাই পেলাই সোধপোছ কৰাত তেখেতলোকৰ নথিপত্ৰসমূহ চোৱাৰ পিছত আমি জানিবলৈ পালোঁ যে তেখেতলোকৰ নথিপত্ৰসমূহ আচলতে একেবাৰে নিম্নমানৰ আচলতে সেই নথিপত্ৰ দেখাৰ পাছত আমাৰ সন্দেহৰ চকু গৈছে তেখেতলোকৰ ওপৰত আৰু বিশেষকৈ আমাৰ বৰডুমচা পেঙেৰি বৃহত্তৰ অঞ্চলটোত আমাৰ গৰু চুৰিৰ কাণ্ড বিভিন্ন সময়ত হৈ আহিছে আৰু কিছুদিন পূৰ্বেও গৰু চুৰি কাণ্ড আমাৰ বুঢ়ীদিহিং মৌজাত বিশেষকৈ কেইবাখন গাঁৱতো আমাৰ গৰু চুৰি কাণ্ড সংবাদ মাধ্যমতো প্ৰচাৰ হৈছিলে তাৰ পাছতো আমাৰ এতিয়া এইসকল আচলতে গু মাফিয়াৰ ওপৰত আমাৰ আজি সন্দেহৰ চকু গৈছে আচলতে এইসমূহ গাড়ীৰে আচলতে আমাৰ এই বৃহত্তৰ বৰডুমচা পেঙেৰি অঞ্চলত যিসমূহ আচলতে গৰু চুৰি কাণ্ড হৈ আছে তেখেতলোকেই আচলতে সৰবৰাহ কৰে নেকি তেনেকুৱা ধৰণৰ সন্দেহ আমাৰ মাজত উত্থাপন হৈছে আৰু আমি ইতিমধ্যে আমি যিখন গৰু গাড়ী আমি গৰু ভৰ্তিত গাড়ীখন আমি পেঙেৰি আৰক্ষী থানাক আমি চমজাই দিছোঁ আৰু পৰৱৰ্তী সময়ত আমি তেখেতলোকক জনাইছোঁ যে উচিত তদন্ত হ'ব লাগে আচলতে গৰুখিনি ক'ৰ পৰা ক'লৈ আহিছে আমি জানিব পৰা মতে নামচাই কোনোবা এটা ঠাইৰ পৰা অনা বুলি তেখেতলোকৰ ড্ৰাইভাৰসকলে আমাক জানিবলৈ দিছে যদিও আমাৰ সন্দেহ উপজিছে তেখেতলোকৰ কথাত আমাৰ সন্দেহ উপজিছে গতিকেলৈ আমি পেঙেৰি আৰক্ষী থানাৰ যিগৰাকী আৰক্ষী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছে তেখেতক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে উচিত তদন্ত হ'ব লাগে আৰু বৃহত্তৰ আমাৰ বৰডুমচা পেঙেৰি অঞ্চলত যি ধৰণৰ গৰু চুৰি কাণ্ড হৈ আছে এইসমূহ অতি শীঘ্ৰে বন্ধ হ'ব লাগে ধন্যবাদ চাওক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে শেহতীয়াকৈ যি গু আইন আনিছিল আৰু সেই গু আইন অনাৰ পাছতো তেওঁলোকে যি অবৈধভাৱে যে গৰুৰ যি বজাৰ চলি আছে যি হাজাৰ হাজাৰ যে গৰু শ গৰু যে তেওঁলোকে যে বেচা কিনা কৰিছে তাক লৈ আচলতে আমি আচৰিত খাইছোঁ আচলতে এইটো কাৰণে আচলতে আমি আচৰিত খাবলৈ বাধ্য হৈছোঁ বৰডুমচা থানাৰ পৰা ঠিক 200-300 মিটাৰ আঁতৰতে এখন যি অবৈধভাৱে যি হাজাৰ হাজাৰ শ গৰু যে বেচা কিনা যে এখন গৰুৰ বজাৰ আছে আৰু দুখন থানাৰ সন্মুখেদি এখন পেঙেৰি থানা আৰু 2 নম্বৰ এখন বৰডুমচা থানা আৰু এখন পেঙেৰি আৰক্ষী থানা সন্মুখেদি যে অবৈধভাৱে যে কঢ়িয়াই অনা বাহনসমূহ যে পাৰ হৈ যায় তাক লৈ আমি আচলতে ক্ষোভিত হৈছোঁ আৰু আজি আমাৰ বিশেষতে আমি গম পাইছোঁ যে